So students, আমি আজি তোমালোকৰ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ইন্ট্ৰোডাকচন খিনি পঢ়িম। আজি আমি ডিসকাস কৰিম যে প্ৰতিফলনৰ সূত্ৰ দুটা কি আছিল আৰু তোমাৰ কি উত্তল আৰু অবতল দাপোন কি হয়, মানে গোলাকাৰ দাপোনৰ ভাগ। ঠিক আছে, ফাৰ্স্ট তোমালোকে চাই লোৱা যে প্ৰতিফলনৰ সূত্ৰ কি। এতিয়া সূত্ৰ ল মানে কি হয়, ৰিফ্লেকশনৰ ল বা প্ৰতিফলনৰ সূত্ৰ মানে কি হয়। সো এই যে সূত্ৰ আৰু ইংৰাজীত ল, সূত্ৰৰ ল মানে তোমাৰ কি হয় যে যিবোৰ বস্তু সদায় সঁচা হয়। সূৰ্য তোমাৰ কি হয়, পূব ফালে উদয় হয়, পশ্চিমত অস্ত হয়। হেনেকুৱা এটা অবজেক্ট যদি মই ফল কৰাও কি হ'ব, ই ফল কৰিব কিয় কাৰণে, তোমাৰ গ্ৰেভিটিৰ কাৰণে। ঠিক আছে, তেনেকে যিবোৰ বস্তু সদায় সঁচা হয় সেইবোৰ ল হয়। ঠিক আছে, যে লবোৰ এনেকুৱা নহয় নেকি, তোমাৰ সূৰ্যটো বোলে আজি মন গৈছে পূব ফালে ওলাইছে, কালি বোলে মন গৈছে নাই মই পশ্চিম ফালে ওলাম, এনেকুৱাটো নহয়। সূৰ্য সদায় পূব ফালে দি ওলাই, সটো সঁচা হয়, সদায় হয়। তো এইবোৰ তোমাৰ কি কয়, ল বুলি কয়। ঠিক আছে, কোনো কাৰণতে ইহত চেঞ্জ নহয়। এতিয়া প্ৰতিফলনৰ ল আছে দুটা, তাৰ কাৰণে তোমালোকে কি চোৱা, এখন সাৰফেস এখন লোৱা। ঠিক আছে, এখন আমি কি লৈছো, সাৰফেস এখন লৈছো। এডাল ৰে আহিছে এনেকে, পোহৰ আহিছে। ঠিক আছে, এডাল ৰশ্মি আহিছে এনেকে, আৰু ৰশ্মিডাল এই সাৰফেসখনত পৰি পেলাই তোমাৰ কি হ'ব, প্ৰতিফলন ঘটি তোমাৰ এনেকে ঘূৰি যাব। এইটো তোমাৰ কি হৈছে, প্ৰতিফলন হৈছে। ঠিক আছে, ওকে। এইডাল কি, তোমাৰ এইডাল হৈছে আপতিত ৰশ্মি। প্ৰতিফলন হৈছে এই বিন্দুত, আৰু এডাল কি তোমাৰ প্ৰতিফলিত ৰশ্মি। এডাল প্ৰতিফলিত ৰশ্মি। আৰু যদি আমি কি কৰো, লম্ব এডাল আকো, লম্ব মানে কি এই সাৰফেসখনৰ লগত 90 ডিগ্ৰী হৈ থাকিব লাগিব। যদি আমি এডাল লম্ব আকো, পাৰপেন্ডিকুলাৰ আকো, তেতিয়া কি হৈ গ'ল, এডাল আপতিত ৰশ্মি, এডাল লম্ব, আৰু এডাল কি তোমাৰ প্ৰতিফলিত ৰশ্মি। ঠিক আছে, ফাৰ্স্ট সূত্ৰটোৱে কয়, প্ৰতিফলনৰ ফাৰ্স্ট সূত্ৰটোৱে কয়, চোৱা আপতিত ৰশ্মি আৰু লম্বৰ মাজত যিটো কোণ হ'ব তাক তোমাৰ কি বুলি কোৱা হয়, আপতন কোণ বুলি কোৱা হয়। আপতন কোণ, এংগল অফ ইনসিডেন্স, তাক তোমাৰ কি বুলি কয়, এংগল আই দি ৰিপ্ৰেজেন্ট কৰে, এংগল অফ ইনসিডেন্স, আপতন কোণ। ঠিক আছে, আৰু এই লম্বডাল আৰু কি প্ৰতিফলিত ৰশ্মিৰ মাজত যিটো এংগল হ'ব, যিটো কোণ হ'ব, এই কোণটোক তোমাৰ কি কোৱা হয়, এংগল অফ ৰিফ্লেকশন, মানে তোমাৰ কি প্ৰতিফলন কোণ। ঠিক আছে, এই কোণটো কি প্ৰতিফলন কোণ, আৰু এইটো কি আপতন কোণ। আপতন কোণক এংগল আই বুলি লিখে, কোণ আই বুলি লিখে, আৰু এইটোক তোমাৰ কি ক'ব, প্ৰতিফলন কোণক এংগল আৰ বুলি ক'ব। আৰু মানে কি ৰিফ্লেকশন, ৰিফ্লেকশন মানে প্ৰতিফলন। ঠিক আছে, ওকে। এতিয়া প্ৰতিফলনৰ ফাৰ্স্ট সূত্ৰটো হৈছে যে এই আপতন কোণ আৰু প্ৰতিফলন কোণ তোমাৰ কি হ'ব, সমান হ'ব। আপতন কোণ সমান তোমাৰ কি হ'ব, প্ৰতিফলন কোণ। ঠিক আছে, ওকে। 2 নম্বৰ সূত্ৰটো হৈছে যে আপতিত ৰশ্মি আৰু এই লম্বডাল আৰু প্ৰতিফলিত ৰশ্মি তোমাৰ কি হ'ব, একেখন সমতলত থাকিব, একেখন সমতলত থাকিব, বেলেগ বেলেগ সমতলত নাথাকে। এনেকুৱা নেকি তোমাৰ ইফালে বোলে তোমাৰ আপত হেৰি আহিল, ইনসিডেন্ট ৰেডাল আহিল, আপতিত ৰশ্মি আহিল, আৰু বেলেগ এখন ইফালৰ পৰা তোমাৰ কি হৈ গৈছে, প্ৰতিফলন হৈ ঘূৰি গৈছে। এনেকুৱা নহয় কেতিয়াও বস্তুবোৰ। ঠিক আছে, আপতিত ৰশ্মি, লম্বডাল আৰু প্ৰতিফলিত ৰশ্মি কি হ'ব, তোমাৰ একেখন সমতলত থাকিব। ঠিক আছে, এইটো আছিল তোমাৰ কি সেকেন্ড ল, একেখন সমতলত থাকিব। কিতাপত ধুনীয়াকে আছে, তোমালোকে একদম মুখস্থ কৰিবা। ঠিক আছে, ফাৰ্স্ট লটো কি আছিল, ফাৰ্স্ট সূত্ৰটো কি আছিলে, এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশন, মানে আপতন কোণ তোমাৰ কি হ'ব, প্ৰতিফলন কোণৰ লগত সমান হ'ব। 2 নম্বৰটো কি হৈছে, তোমাৰ আপতিত ৰশ্মি, লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেটা বিন্দুত থাকিব। ঠিক আছে, মুখস্থ হৈছে নে, কেতিয়াও নাপাহৰিবা। ঠিক আছে, তোমালোকক কেতিয়াবা কি হ'ব পাৰে, সাৰফেসখন, কেতিয়াবা সাৰফেসখন তোমালোকক এনেকে বেকাকে দিব পাৰে। ওকে, ক'বা যে তুমি এইখন সাৰফেসত, তুমি এইখন সমতলত তুমি এইটো আঁকা, লজ অফ ৰিফ্লেকশন, প্ৰতিফলনৰ সূত্ৰকেইটা দেখুওৱা, তেতিয়াও তোমালোকে ভয় নাখাবা। ফাৰ্স্ট তোমালোকে কি কৰিবা, এডাল আপতিত ৰশ্মি আঁকিবা। ঠিক আছে, আপতিত ৰশ্মি এনেকে আহিছে, এইটো বিন্দুত কি হৈছে, প্ৰতিফলন ঘটিছে, প্ৰতিফলন ঘটি কি হ'ব, তোমাৰ আপতিত ৰশ্মিটো কি প্ৰতিফলিত ৰশ্মি হৈ যাব, এনেকে গৈ কি হৈ যাব, তোমাৰ প্ৰতিফলিত ৰশ্মি হৈ যাব। ঠিক আছে, এতিয়া তুমি কি কৰিবা, আমি যে এই লম্বডাল আঁকিছিলো, এই সমতলত তুমি কি কৰিবা, এডাল লম্ব আঁকিবা। এডাল তুমি এনেকে কি আঁকিবা, লম্ব আঁকিবা। লম্বডাল কাৰ লগত 90 ডিগ্ৰী হ'ব লাগিব, এই সমতলৰ লগত। ঠিক আছে,
এতিয়া তোমাৰ কি হ'ব মই কি কৈছিলো আপতিত ৰশ্মি আৰু লম্বৰ মাজত যিটো কোণ তাৰ নাম কি আছিল তোমাৰ আপতন কোণ এংগল অফ ইনসিডেন্স এংগল আই লম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত যিটো কোণ তাৰ নাম কি আছিল এংগল অফ ৰিফ্লেকশন মানে প্ৰতিফলন কোণ এংগল আৰ তো এইটো আছিল ফাৰ্স্ট ল এংগল আই ইকুৱেল টু এংগল আৰ আৰু সেকেন্ড লটো কি আছিল আপতিত ৰশ্মি লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেটা বিন্দুত থাকিব এতিয়া তোমালোকক যদি কোৱেশ্যনত খুদে যে কোৱা ভাইটি ভন্টি বা ছাত্ৰ ছাত্ৰী সমূহ এডাল আপতিত ৰশ্মি এডাল লম্ব এডাল প্ৰতিফলিত ৰশ্মি আপতন কোণটো যদি 30 ডিগ্ৰী হয় আপতন কোণটো যদি 30 ডিগ্ৰী হয় 30 ডিগ্ৰী হয় তোমাৰ এই প্ৰতিফলিত ৰশ্মিটো বা প্ৰতিফলিত ৰশ্মি আৰু লম্বৰ মাজত যিটো কোণ মানে প্ৰতিফলন কোণটো কিমান ডিগ্ৰী হ'ব কিমান কোণ হ'ব সদা মনত ৰাখিবা আপতন কোণ যদি 30 ডিগ্ৰী এটো তোমাৰ কি হ'ব 30 ডিগ্ৰী হ'ব বেলেগ একো নহয় এটো যদি 40 এটো 40 ডিগ্ৰী হ'ব এটো যদি 60 এটো 60 হ'ব এটো যদি তোমাৰ কি হ'ব 80 এটো 80 হৈ যাব ঠিক আছে এটো বস্তু সদায় মনত ৰাখিবা তো আজিলৈ ইমানেই আমি নেক্সট ক্লাছত কি কৰিম তোমাৰ গোলাকাৰ দাপনৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ